পানবজাৰৰ সেন্ট জোসেফ চাৰ্চৰ বাকৰিত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। কেমেৰা পাৰ্চন মানৱজ্যোতি দাসে দেখুৱাব এই মুহূৰ্তত সমগ্ৰ যদি চৌহদটো চাওঁ তেনেহ'লে গীৰ্জাঘৰৰ প্ৰাংগণত হাজাৰৰো অধিক ইয়াতে সমবেত হৈছে আৰু নিয়াৰিকৈ তেওঁলোকে শাৰী পাতি গীৰ্জাঘৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰেয়াৰ কৰাৰ বাবে ইতিমধ্যে শাৰী পাতি নিয়াৰিকৈ এজন এজনকৈ প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে গীৰ্জাঘৰৰ যি প্ৰাংগণ আছে এই প্ৰাংগণতো আচলতে বিধি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। আমি যদি দেখুৱাবলৈ যত্ন কৰোঁ তেনেহ'লে ইয়াত যীশুখ্ৰীষ্টৰ জীৱন বৃত্তান্তৰ এখন ডিছপ্লে ইয়াতে এখন টেলিফিল্ম এখন তেওঁলোকে ডিছপ্লে কৰি থকা হৈছে। তাৰ লগতে একেটা স্থানতে তেওঁলোকে যীশুখ্ৰীষ্টৰ যি জেৰুজালেমৰ আস্থাবলত জন্মগ্ৰহণ কৰিছিলে সেই জন্মগ্ৰহণ কৰা স্থানখিনিও তেওঁলোকে সুন্দৰভাৱে পোৰ্ট্ৰে কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াত সুন্দৰভাৱে তেওঁলোকে দাঙি ধৰিবলৈ সক্ষম হৈছে। বিভিন্ন লোক আহিছে, বিভিন্নজন বিভিন্ন স্থানৰ পৰা আহিছে। আমি তেওঁলোকৰ সৈতেও কথা পাতিম। প্ৰথমবাৰৰ বাবে নহয়, এয়া গুৱাহাটী মহানগৰীৰ বহু যুগৰ পৰা বহু দিনৰ পৰা চলি অহা এই গীৰ্জাঘৰত চলি অহা পবিত্ৰ বৰদিনৰ এয়া উদযাপনৰ সময়, উৎসাহৰ সময়। যিহেতু নৱবৰ্ষ সমাগত আৰু তাৰ প্ৰাক মুহূৰ্ততে আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে বৰদিন আৰু বৰদিনৰ দিনটোতে আচলতে পানবজাৰৰ এই ডন বস্কোৰ সেন্ট জোসেফ চাৰ্চৰ বাহিৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ক'ৰ পৰা আহিছে? এই মুহূৰ্তৰ দেখিবলৈ পোৱা গৈছে যি তেওঁলোকে ইয়াত ডিছপ্লে কৰিছে যীশুখ্ৰীষ্টৰ জন্ম বৃত্তান্তৰ লগতে জেৰুজালেমৰ যি স্থানত জন্মগ্ৰহণ কৰিছিলে যীশুখ্ৰীষ্ট সেই স্থানৰো এক আৰ্হি ইয়াতে তেওঁলোকে প্ৰদৰ্শন কৰিছে। ক'ৰ পৰা আহিছে আপোনালোক? বিভিন্ন স্থানৰ পৰা আছে। ক'ৰ পৰা আহিছে আপোনালোক? कहाँ से आए हैं? दिमा हसा से। पहली बार आए हैं यहाँ पे गिरजाघर में? यहाँ पे पानबजार चर्च में पहली बार आए हैं या फिर? नहीं अभी 2 बार हो चुकी है। क्या बोलना चाहेंगे? मेरी क्रिसमस, उसके अलावा क्या बोलना चाहेंगे आज? मेरी क्रिसमस एवरीवन। आप भी दिमा हसा से आए हैं? हाँ जी सर। दिमा हसा से ही आए। क्या बोलना चाहेंगे लोग? स्टे हेल्दी एंड ऑल द बेस्ट। এয়া কেৱল মাত্ৰ গুৱাহাটী মহানগৰীয়ে নহয়, ভিন্ন প্ৰান্তৰ পৰা ভিন্নজন আহিছে, বিভিন্ন বয়সৰ লোক আহি উপস্থিত হৈছে সেই গীৰ্জাঘৰৰ প্ৰাংগণত। আমি সমগ্ৰ পৰিৱেশ দেখুৱাই যাম। 5:15 যি সময়, এই সময়ছোৱা এই সময়ৰ ভিতৰতে আচলতে গীৰ্জাঘৰৰ মূল দুৱাৰ খুলি দিয়া হয় প্ৰাৰ্থনাৰ বাবে, প্ৰেয়াৰৰ বাবে আৰু তাৰ পাছতে বিধি বাট নোপোৱা অৱস্থা। বাইদেউ ক'ৰ পৰা আহিছে? প্ৰেয়াৰ কৰিলে ইতিমধ্যে গীৰ্জাঘৰত প্ৰৱেশ কৰিলে, ভিতৰৰ পৰা আহিলো, ভাল লাগিল। প্ৰতি বছৰে পৰিৱেশটো খুব সুন্দৰকৈ আলোক সজ্জাৰে সজাই পৰা তোলা হয়, খুব সুন্দৰ হয় পৰিৱেশটো। নিশ্চয় উপভোগ কৰিছে? কৰিছোঁ, ভাল লাগিছে। গুৱাহাটীত এনেকুৱা পৰিৱেশ খুব কমেই দেখিবলৈ পোৱা যায়। হয় ভাল লাগিছে আহি পেলাই। আপুনিও আহিছে তাত? আহিছোঁ, সিহঁতৰ লগতে আহিছোঁ। থাকিব, কিছু সময় থাকিব? থাকিম। সময়খিনিৰ বিষয়ে কি ক'ব? উপভোগ্য হৈছে সুন্দৰ? বহুত ভাল লাগিছে আৰু চাওঁ আৰু চাব আছে, চাওঁ আৰু কেনেকুৱা লাগে গুৱাহাটীত। বহুত জেগাত সজাইছে, কিন্তু বহুত জেগাত সজাইছে। এতিয়া যাই আছোঁ চাবৰ কাৰণে কেনেকুৱা লাগে। কি ক'ব বাইদেউ? ভাল লাগিছে আৰু যীশুখ্ৰীষ্ট হিচাপত আমি আগতে কিতাপত পঢ়িছিলোঁ, বৰ্তমান দেখিছোঁ খুব ধুনীয়া আৰ্টিফিচিয়েল হৈছে, লাইট বেগেৰা খুব ধুনীয়া লাগিছে। গতিকে টাইম পাছ কৰি ভাল লাগিছে। আগলৈকে যেন যীশুখ্ৰীষ্টৰ এনেদৰে আমি উপভোগ কৰিব, তাৰ কাৰণে আমি আপোনালোকৰ কোনটো চেনেল, সেই চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সকলোকে এয়া সেন্ট জোসেফ চাৰ্চৰ এয়া বাহিৰৰ পৰিৱেশ আৰু ভিতৰত ইতিমধ্যে গীৰ্জাঘৰৰ মূল প্ৰৱেশ দ্বাৰ যিহেতু খুলি দিয়া হ'ব কিছু সময় পাছত। উপলক্ষে উল্লেখ কৰিব লাগিব, কেৱল গীৰ্জাঘৰসমূহতে নহয়, বিভিন্ন মল আছে, এনে স্থানসমূহত বিশেষ আচলতে ৰাইজৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। মই উপস্থিত আছোঁ গুৱাহাটীৰ এটা মলত আৰু ইয়াত দেখিবলৈ পাইছে বিশেষ কণ ল'ৰা ছোৱালীসকলৰ যি উৎসাহ আনন্দ আৰু খ্ৰীষ্টমাছ বুলিলে উল্লেখ কৰিব লাগিব। যিসকল মলসমূহ আচলতে খুব সুন্দৰকৈ আচলতে সজাই তোলা হৈছে। খ্ৰীষ্টমাছৰ বাবে চেণ্টা ক্লজ আৰু যি হৰিণা থাকে, গতিকে সেই এঞ্জেল হৰিণা লগতে আছে। গতিকে খ্ৰীষ্টমাছ ট্ৰী আছে, লগত ষ্টাৰ, বেল
সকলো সজাই তোলা হৈছে আৰু খুব সুন্দৰ আচলতে সুন্দৰকৈ সজাই তোলা হৈছে এইখন মল আৰু বাট যিসকল কণ শিশুসকল আছে এওঁলোকক কি ধুনীয়াকৈ সুন্দৰকৈ আচলতে এয়া খ্ৰীষ্টমাছ কাৰ যি আছে এই খ্ৰীষ্টমাছ কাৰ তেওঁলোকে সকলোকে আচলতে এই ধৰণে পৰিদৰ্শন কৰাইছে চাৰিওদিশে আৰু এইটো যি আচলতে খুব বৃহৎ ডাঙৰকৈ আচলতে যি এটা খুব সুন্দৰকৈ আকৰ্ষণীয় খ্ৰীষ্টমাছ বুলিকে বনোৱা হৈছে ইয়াত চান্তা ক্লজ আছে ডিয়ৰ আছে ইয়াতে এক্সমাছ ট্ৰী আছে আৰু ষ্টাৰ্ছ বেল সকলোবোৰ আছে গতিকে খ্ৰীষ্টমাছৰ যি আনন্দ বৰদিনৰ যি আনন্দ যি প্ৰভু যীশু খ্ৰীষ্টৰ যি জন্মদিনৰ যি আনন্দ সেই আনন্দ দেখিবলৈ পোৱা গৈছে এইখন মলতো আৰু ইয়াত কণ শিশুসকল সকলোৱে আহিছে আৰু সকলোৱে আচলতে ফটো মাৰিছে চেলফি তুলিছে কাৰণ খুব সুন্দৰ তেওঁলোকৰ যি আয়োজন সুন্দৰ তেওঁলোকৰ চেলিব্ৰেশ্যন এই মলত আৰু চৌদিশে লাইট গ্লিটাৰ দেখিবলৈ পোৱা গৈছে খ্ৰীষ্টমাছ যেনেকৈ হয় হেল্ল' মেৰি খ্ৰীষ্টমাছ থেংক ইউ আজি খ্ৰীষ্টমাছ গতিকে সকলো আহিছে ইয়াতে আৰু খুব সুন্দৰ ডিজাইন তেওঁলোকৰ আজি আজি ইয়াতে আহিলোঁ ইয়াৰ পিছত আকৌ চিটি চেণ্টাৰত যাম বুলি খুবেই ভাল লাগিছে বাচ্ছাই বিশেষকৈ খুব ভাল পাইছে কণ শিশুসকলে খুব বেছিকৈ আকৰ্ষিত হৈছে কাৰণ সুন্দৰ ডিজাইন ডেকৰেশ্যন আৰু দেখুৱাইছোঁ ফটো মাৰিছে চেলফি তুলিছে এই ধৰণে বাইদেউ মেৰি খ্ৰীষ্টমাছ কোন আহিছে যে খ্ৰীষ্টমাছ বুলি ফুৰিব আহিছে ইয়াতে ভাল লাগিছে বহুত ভাল লাগিছে মেৰি খ্ৰীষ্টমাছ খ্ৰীষ্টমাছ টুপি যি আছে এয়াও ওচৰতে লৈছে তেওঁলোকে আৰু এনেধৰণে তেওঁলোকে দেখুৱাইছোঁ খুব সুন্দৰ আয়োজন যদি এইটো মলৰ বাইদেউ মেৰি খ্ৰীষ্টমাছ কেনেকুৱা লাগিছে ইয়াত সুন্দৰ লাগিছে ডিজাইন ধুনীয়া বহুতে অপূৰ্ব আমি প্ৰায়ে আহোঁ সদায় আহোঁ প্ৰতি বছৰে আহোঁ খ্ৰীষ্টমাছ বুলি হয় খ্ৰীষ্টমাছ বুলি আহিছে এইফালে কণ শিশুসকল মেৰি খ্ৰীষ্টমাছ